এটা হৃদয়স্পৰ্শী কাহিনী। কাহিনীৰ শিৰোনাম আজি মোৰ বিয়া। আজি মোৰ বিয়া। আপোনালোকে আশীৰ্বাদ কৰিব। জীৱনটো শূন্যৰ পৰা নতুনকৈ আৰম্ভ কৰিব ওলাইছোঁ। যুগ্ম জীৱন যাতে সুখৰ হয় তাৰ বাবে সকলোৰে পৰা আশীষ মাগিছোঁ। দুখীয়া মা দেউতাৰ মই একমাত্ৰ সন্তান আছিলোঁ যদিও পঢ়াত ভালেই আছিলোঁ। জনা হোৱাৰ পৰাই মোৰ মনত বহুত সপোন আছিল। পঢ়ি শুনি নিজৰ ভৰিত থিয় হ'বলৈ খুব ইচ্ছা আছিল। নিজে উপাৰ্জন কৰি মা দেউতাক অলপ সুখত ৰাখিম বুলি সপোন দেখিছিলোঁ। মেট্ৰিক পৰীক্ষালৈ প্ৰায় এমাহ থকা সময়ত এদিন হঠাতে দেউতা ঢুকাই থাকিল। মা আৰু মই চকু পানীৰে বাট নেদেখা হ'লোঁ। পৰীক্ষা দিব পাৰিম নে নোৱাৰিম তাকেই চিন্তা হ'ল, কাৰণ দেউতা অবিহনে মা আৰু মোৰ সকলো শূন্য। সেই সময়তে মোৰ বন্ধু ৰিদীপ ওচৰত থিয় হৈ আমাক মানসিক আৰু আৰ্থিকভাৱে সহায় কৰিছিল, আৰু তেওঁৰ সাহসতে মই সুখ্যাতিৰে পাছ কৰিছিলোঁ। মোৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা ৰিদীপে সদায় মনত পেলাই দি আছিল। মায়ে ঘৰে ঘৰে কাম কৰি আৰু মই কণ কণ ল'ৰা ছোৱালীক পঢ়ুৱাই নিজৰ খৰচ উলিয়াইছিলোঁ। দেউতাৰ অনুপস্থিতিয়ে মোক বেছি দৃঢ় কৰি তুলিছিল, আৰু মোৰ এটাই লক্ষ্য আছিল মাক অলপ সুখত ৰখা। কিন্তু নিয়তিয়ে আকৌ প্ৰতাৰণা কৰিলে। দেউতা ঢুকোৱাৰ ছমাহ পিছত মাত্ৰ দুদিন অসুখত ভুগিয়েই মায়ে মোক এৰি চিৰদিনলৈ গুচি গ'ল। ঘাট মাউৰা হ'লো মই। এতিয়া কি কৰোঁ? চাৰিওফালে অন্ধকাৰ। মা দেউতা অবিহনে অকলশৰে কেনেকৈ থাকিম মই? নিজকে শেষ কৰি দিয়াৰ কথা ভাবিলোঁ। মা দেউতাৰ পিছে পিছে ময়ো এই পৃথিৱীৰ মায়া এৰি যাম বুলি সিদ্ধান্ত ল'লোঁ, কিন্তু নোৱাৰিলোঁ। দেৱদূতৰ ৰূপত ৰিদীপ পুনৰ মোৰ কাষত আহি ওলাল। একো আগ পিছ নাভাবি তেওঁ মোক তেওঁলোকৰ ঘৰলৈ লৈ গ'ল। হাতত টালি টোপোলাৰে সৈতে ৰিদীপে মোক লৈ যোৱা দেখি ঘৰত সকলোৱে থতমত খাইছিল। কিন্তু মাক দেউতাকে মোৰ অৱস্থা দেখি একো নক'লে, বৰং আগ্ৰহেৰে আদৰি ল'লে। সেই দিনাৰ পৰা ৰিদীপৰ মাক দেউতাক মোৰো মা দেউতা হৈ পৰিল। মই তেওঁলোকৰ ছোৱালী হৈ পৰিলোঁ। সেই সময়ত ৰিদীপৰ ককায়েকে ত্ৰিদীপে ডিব্ৰুগড়ত ফাৰ্মাচী পঢ়ি আছিল। উচ্চতৰ মাধ্যমিক পৰীক্ষা দিয়াৰ পাছত মা দেউতাই মোক ওচৰলৈ মাতি আনি সুধিছিল, এতিয়া মোৰ লক্ষ্য কি? মই যি পঢ়িব খোজোঁ তেখেতসকলে সকলো প্ৰকাৰে সহায় কৰিব। মোৰ ইচ্ছা আছিল নাৰ্ছ পঢ়া, কাৰণ মই ভালদৰে জানিছিলোঁ যে আন কিবা এটা পঢ়ি সংস্থাপন পাবলৈ যিমান টান, তাৰ তুলনাত নাৰ্ছ পঢ়িলে চৰকাৰী চাকৰি নাপালেও বেচৰকাৰী হস্পিটেলত কাম পাবলৈ সক্ষম হ'ম। মোৰ ইচ্ছামতেই মোক গুৱাহাটীত নাৰ্ছ পঢ়োৱাৰ ব্যৱস্থা কৰিছিল, আৰু একে সময়তে ৰিদীপে পলিটেকনিক পঢ়িছিল। আমি দুয়ো ভাল বন্ধু আছিলোঁ। দুয়ো একেলগে ঘৰলৈ অহা যোৱা কৰিছিলোঁ। সকলোৱে আমাক ভাই ভনী বুলি কৈছিল। পঢ়া শেষ কৰি মই ঘৰলৈ আহিলোঁ। এতিয়া মনত সংস্থাপনৰ চিন্তা। ৰিদীপেও পলিটেকনিক পঢ়া শেষ কৰি গুৱাহাটীতে কোম্পানীৰ চাকৰিত সোমাইছিল। ত্ৰিদীপ দাদাই ইতিমধ্যে ডিব্ৰুগড়তে নাৰ্ছিং হোম এখন চাকৰি পাইছিল। এদিন মা দেউতাই মোক ওচৰত বহুৱাই লৈ বৰ মৰমেৰে ক'লে যে পঢ়া শেষ হ'ল যেতিয়া মই চাকৰি কৰাত তেওঁলোকে বাধা নিদিয়ে, কিন্তু যদিহে মই আপত্তি নকৰোঁ তেওঁলোকে মোক ত্ৰিদীপ দাদাৰ বোৱাৰী কৰি ল'ব খোজে। সেইদিনা মই খুব কান্দিছিলোঁ। আৱেগত নে দুখত নে ফূৰ্তিত কান্দিছিলোঁ মই নাজানো। তেতিয়াৰ পৰাই মোৰ মনত ত্ৰিদীপ দাদাৰ মুখখন ভাহি থকা হ'ল। সপোন দেখিছিলোঁ মই, কিন্তু মোৰ সপোনত খেলিমেলি লাগিল। চাকৰিৰ প্ৰথম দৰমহালৈ গুৱাহাটীৰ পৰা আহি ৰিদীপে ক'লে যে সি মোক ক'ৰবাত ফুৰাব নিব আৰু মোক ছাৰপ্ৰাইজ দিব। মা দেউতাক কৈ আমি ফুৰিব গ'লোঁ আৰু শিৱ মন্দিৰত সেৱা কৰিলোঁ। তাতেই ৰিদীপে ক'লে যে তেওঁ হেনো মোক ছাৰপ্ৰাইজটো দিব। মই তেওঁৰ ফালে ঘূৰি চোৱাৰ লগে লগে ক'লে, আই লাভ ইউ কৰবী। তোমাক মই স্কুলত থকাৰ পৰাই ভাল পাওঁ, কিন্তু প্ৰকাশ কৰা নাছিলোঁ।
এতিয়া নিজকে যোগ্য বুলি ভাবি কথাটো ক'লোঁ। মই মা দেউতাক কথাটো ক'ম, তেওঁলোকে নিশ্চয় আপত্তি নকৰে। মই বোবা হৈ গ'লোঁ আৰু ক'লোঁ, কিন্তু কোনো কিন্তু নাই কৰবী, তুমি সদায় মোৰ, তোমাক নাপালে মই পাগল হৈ যাম, মৰি যাম মই। হঠাতে এইবোৰ কি হৈ গ'ল? এজাক ধুমুহাই মোক বিধ্বস্ত কৰি পেলালে। কি কৰোঁ এতিয়া মই? মোৰ প্ৰতি ৰিদীপে যে একপক্ষীয় ধাৰণা লৈ আছে মই সপোনতো ভবা নাছিলোঁ। ইতিমধ্যে মোৰ মনত ত্ৰিদীপ দাদাৰ প্ৰতি প্ৰেম আৰু ভালপোৱা জাগি উঠিছিল। ৰিদীপক কথাবোৰ কেনেকৈ কওঁ এতিয়া? আনহাতে মা দেউতাকো ক'ব নোৱাৰোঁ। ভিতৰি ভিতৰি দুশ্চিন্তা বাঢ়ি গ'ল মোৰ। তাৰ মাজতে এদিন মা দেউতাই ৰিদীপক মোৰ বিয়াৰ কথাটো ক'লে। সি কিছু সময় মৌন হৈ থাকি তাৰ পিছত মিচিকিয়াই হাঁহি দিলে। মই বৰ বিপাঙত পৰিলোঁ। লাহে লাহে ৰিদীপ সলনি হৈ গ'ল। আগৰ দৰে সি ঘৰলৈ অহা কমাই দিলে। মোকো আগৰ দৰে ভালকৈ মাতবোল নকৰা হ'ল। ককায়েকৰ পৰাও আঁতৰি থকা হ'ল। গম পালোঁ সি হেনো মদ খাবলৈ আৰম্ভ কৰিছে। মোৰ অন্তৰাত্মা কঁপি উঠিল। তাৰ এই নৈতিক স্খলনৰ বাবে ময়েই দোষী নহয়নে? কি কৰোঁ এতিয়া মই? হঠাতে কৰোণা মহামাৰীয়ে পৃথিৱীখন ছানি ধৰিলে। মানুহৰ মাজত আতংক বিৰাজ কৰিলে। মানুহৰ মাজত অহা যোৱা বন্ধ হৈ পৰিল। অপ্ৰত্যাশিতভাৱে কৰোণা মহামাৰীয়ে দেউতাক আমাৰ মাজৰ পৰা লৈ গ'ল। ৰিদীপ আৰু ত্ৰিদীপ বাহিৰত থকা কাৰণে দেউতাৰ শেষকৃত্য সম্পন্ন কৰিব নোৱাৰিলে। সকলো কাম প্ৰশাসনৰ লোকে কৰিলে। ঘৰত কেৱল মা আৰু মই। এদিন মহামাৰীয়ে সাম কাটিলে। পিছে ৰিদীপ দিনক দিনে বজৰুৱা হৈ পৰিল। মদেই তাৰ সংগী হ'ল। এটা এৰি এটা কাল ধুমুহাই ঘৰখন ছাৰখাৰ কৰিব ধৰিলে। এদিন গুৱাহাটীৰ পৰা ঘৰলৈ আহি থকা সময়ত বাইক দুৰ্ঘটনা হৈ ৰিদীপ ঢুকাল। দুৰ্ঘটনাটো ৰহস্যজনক হৈ থাকিল। কাৰোবাৰ মতে দুৰ্ঘটনা আৰু কাৰোবাৰ মতে এয়া আত্মহত্যা। ইফালে প্ৰথমে স্বামীৰ আৰু পিছত পুত্ৰ শোকত ডুবি মাৰো অৱস্থা বেয়া হ'ল। মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা হ'লোঁ। ডিব্ৰুগড়ৰ পৰা ত্ৰিদীপ আহিল আৰু দুদিনমান থাকি গুচি গ'ল। বেছিদিন থাকিব নোৱাৰে তেওঁ। চাকৰি কৰা সপোন এৰি মই মাৰ আলপৈচান ধৰি থাকিলোঁ। অৱশ্যে এইখিনি ত্যাগ কৰিবলৈ মই সাজু। কাৰণ মা দেউতাই মোৰ কাৰণে যিখিনি কৰিছে তাৰ তুলনাত এয়া নগণ্য বুলিব পাৰি। মাৰ স্বাস্থ্য দিনক দিনে বেয়া হৈ আহিল। মায়ে ত্ৰিদীপ দাদাক জৰুৰীভাৱে মাতি পঠিয়ালে। খবৰ পাই তেওঁ আহিল। মায়ে বৰ কাতৰভাৱে ক'লে, মোৰ গা খুবেই বেয়া বাবা। মই মৰাৰ আগতে কৰবীক তই নিজৰ কৰি ল। মানুহ মাতিব নালাগে। যিমান পাৰি অনুষ্টুপীয়াকৈ বিয়াখন পাত। বিয়াৰ কথা ওলোৱাৰ লগে লগে মোৰ বুকুখন কঁপি উঠিল। মনত পৰিল মা দেউতালৈ, মনত পৰিল ৰিদীপলৈ। মানুহৰ ভাগ্যত কি লিখা থাকে সেয়া কোনেও নাজানে। মাৰ মনৰ ইচ্ছা অনুসৰি অতি সোনকালেই আমাৰ বিয়াখন হ'ব বুলি তেওঁ কথা দিলে আৰু দুদিনমান পিছত ছুটী লৈ আহিম বুলি ডিব্ৰুগড়লৈ গ'ল। ময়ো এইখন ঘৰতে ছোৱালীৰ পৰা বোৱাৰী হ'বলৈ মানসিকভাৱে সাজু হ'লোঁ। কিন্তু ভগৱান ইমান নিষ্ঠুৰ নে? মাৰ মনৰ আশা মনতে মাৰ গ'ল। মায়ে মোৰ শিৰৰ সেন্দুৰৰ ফুট দেখা নাপালে। ত্ৰিদীপ যোৱাৰ 4 দিনৰ পিছত মায়ে আমাক এৰি গুচি গ'ল। মোৰ নিজকে কুলক্ষণীয়া যেন লগা হ'ল। কি হ'ব এতিয়া? মই চাৰিওফালে অন্ধকাৰ দেখিলোঁ। ত্ৰিদীপ দাদাই লৰা ঢপৰা কৰি ঘৰলৈ আহিল। তেওঁৰ মুখলৈ চোৱাৰ সাহস নহ'ল মোৰ। নিজকে অপৰাধী যেন লাগিল মোৰ। কি কৰোঁ কি নকৰোঁ একো ভাবি নোপোৱা হ'লোঁ। নিজকে শেষ কৰি দিওঁ নেকি? দ্বিতীয়বাৰৰ বাবে মই ঘাট মাউৰা হ'লোঁ। মা দেউতা আৰু ৰিদীপৰ পিছে পিছে ময়ো গুচি যাওঁ নেকি? কিন্তু ত্ৰিদীপ, তেওঁৰ বিবৰ্ণ মুখখন দেখি মই দিশহাৰা হৈ যাওঁ। এতিয়া আমি কি কৰোঁ? তেওঁ এতিয়া মোক এৰি চাকৰি কৰিবলৈ কেনেকৈ যায়? মাৰ শ্ৰাদ্ধৰ পিছতেই তেওঁ ডিব্ৰুগড় যাব লাগিব। ঘৰখনৰ সকলো দায়িত্ব মোৰ ওপৰত। মই যে নাৰ্ছ পঢ়ি চাকৰি কৰাৰ কথা আছিল, নিজে স্বাৱলম্বী হোৱাৰ কথা আছিল, সেইবোৰ এতিয়া দেখোন ভাবিবলৈ আহৰিয়ে নাই। মাৰ শ্ৰাদ্ধৰ সময়ত ঘৰলৈ অহা
আত্মীয় স্বজন আৰু ওচৰ চুবুৰীয়া সকলে পৰামৰ্শ দিলে যে যিহেতু মই এতিয়া অকলে থকাটো উচিত নহ'ব আৰু সমাজৰ নীতি নিয়মৰ কথাও আহিব, সেয়ে সদ্যহতে আমি দুয়োজনে আইনগতভাৱে বিবাহ হোৱা উচিত। মোৰ আপত্তি নাছিল আৰু ত্ৰিদীপেও সকলোৰে পৰামৰ্শ মতে কোৰ্টত বিয়াখন পাতি আনুষ্ঠানিকভাৱে মোক পত্নী কৰি ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে। মাৰ শ্ৰাদ্ধৰ 3 দিনৰ পিছত আমি কোৰ্টলৈ যাবলৈ সাজু হ'লোঁ। এখন গাড়ীত এওঁৰ 2জন বন্ধু আৰু মামা মামীৰ সৈতে আমি ওলালোঁ। মোৰ মনটো উগুল থুগুল। জীৱনটো যে এনেকুৱা হ'ব ভবাই নাছিলোঁ। নিজৰ ঘৰৰ চোতালৰ পৰা বিয়া হৈ ওলাই যাবলৈ সকলো ছোৱালীয়ে সপোন দেখে। দুখীয়া হ'লেও মোৰো সেয়াই সপোন আছিল। পিছে বিধাতাই সেই সপোন থান বান কৰি দিলে। কথাবোৰ ভাবি ভাবি আহি আছিলোঁ। হঠাতে আমাৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগেৰে গৈ সন্মুখৰ এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দিয়াই দিলে। মুহূৰ্ততে সকলো ওলট পালট হৈ গ'ল। মই অন্ধকাৰ দেখিলোঁ, একো গম নোপোৱা হ'লোঁ। যেতিয়া মোৰ জ্ঞান ঘূৰি আহিল, তেতিয়া মই হস্পিটেলৰ বিচনাত। ওচৰত থকা নাৰ্ছ বাইদেউগৰাকীক দেখি সুধিলোঁ, মোৰ কি হৈছে আৰু বাকী কেইজন ক'ত? তেওঁ বিনয়েৰে উত্তৰ দিলে, আপুনি এতিয়া বিপদমুক্ত। আপোনাৰ প্ৰেছাৰ কম আৰু টোপনি ক্ষতি হোৱাৰ কাৰণে বহুত দুৰ্বল হৈছিল। মই সুধিলোঁ, বাকী কেইজন ক'ত আছে বাইদেউ? 4 জনৰ বিশেষ একো হোৱা নাই, মাত্ৰ আপোনাৰ তেখেতৰহে। তেখেতৰ মানে? ক'ত আছে তেওঁ? তেখেত ICUত আছে। কি? মোক পিছবেলা ৰিলিজ দিলে। লগে লগে ICUৰ ওচৰলৈ ঢাপলি মেলি গ'লোঁ। লগৰ 2জন বাহিৰত ৰৈ আছিল। মোক ICUৰ ভিতৰলৈ যাব নিদিলে। মাথো দুৱাৰখন মেলি দূৰৰ পৰাই এবাৰ চালোঁ। 2 দিন ধৰি মই ICUৰ বাহিৰত ৰৈ আছোঁ। ত্ৰিদীপে মূৰত গুৰুতৰ আঘাত পাইছে। ইফালে ভৰি ফালি বহুত তেজ গৈছে। সেয়ে তেজৰ প্ৰয়োজন হ'ব পাৰে বুলি ডাক্তৰে কৈছে। এসপ্তাহ হ'ল ত্ৰিদীপ ভাল হোৱাৰ লক্ষণ দেখা নাই। ডাক্তৰে খাটাংকৈ একো নকয়। লাহে লাহে মই অকলশৰীয়া হৈ পৰিলোঁ। কি কৰোঁ এতিয়া? ইমান দুৰ্ভগীয়ানে মই? জীয়াই থকাৰ শেষ আশাকণো নোহোৱা হৈ পৰিছে। কিবা কিবি ভাবি থাকোঁতে কাৰোবাৰ মাতত সম্বিত ঘূৰাই পালোঁ। ঘূৰি চাই দেখোঁ ভাস্কৰ দেখোন। ভাস্কৰ মোৰ সহপাঠী আছিল। একেলগে মেট্ৰিক পাছ কৰিছিলোঁ আমি। পিছে মোৰ দৰে সিও দুৰ্ভগীয়া। দেউতাকৰ হঠাতে মৃত্যু হোৱাত মাক আৰু ভনীয়েকৰ দায়িত্ব ল'ব লগা হৈছিল। পঢ়া এৰি কোম্পানীৰ চাকৰি বিচাৰি সি গুৱাহাটীলৈ গুচি গৈছিল। বহুত বছৰৰ পাছত আজি তাৰ লগত দেখা দেখি হ'ল। হায়ৰে কৰবী, দেখোন ইয়াত যে কিমান বছৰৰ পাছত লগ পালোঁ তোমাক। ইয়াত ৰ'বা, ICUত পেচেণ্ট আছে। পিছে তুমি কিয়? কাৰ কি হৈছে কোৱাচোন? বহা আকৌ। মাৰ গা বেয়া। 15 দিন মানেই হ'ল। বয়সো হৈছে নহয়। তোমাৰ কথা কোৱাচোন। কিবা কিবি শুনি আছোঁ অৱশ্যে। এৰা, ঠিকেই শুনিছা। কি কৰিবা আৰু নিজে কৰোঁ বুলিতো একো কৰিব নোৱাৰি। ভগৱানৰ লীলা খেলা এইবোৰ। ভাস্কৰক কাষত পাই মোৰ অলপ সাহস আহিল। তাক সকলো কথা খুলি ক'লোঁ। 2 দিন অনাহাৰে থকা বুলি গম পাই ভাস্কৰে মোক জোৰ কৰি ভাত খুৱাই আনিলে। সি পুনৰ আহিম বুলি কৈ মাকৰ ওচৰলৈ গ'ল। মোৰ ফোন নাম্বাৰটো লৈ গ'ল। পিছদিনা ত্ৰিদীপক তেজৰ প্ৰয়োজন হোৱাত ভাস্কৰে নিজেই 1 ইউনিট তেজ দি আমাক কৃতজ্ঞ কৰিলে। কিন্তু ৰোগী সুস্থ হৈ উঠাৰ লক্ষণ দেখা নগ'ল। মই বোবা হৈ পৰিলোঁ। চাৰিওফালে চকুৰে অন্ধকাৰ দেখিলোঁ। এইখিনি সময়ত ভাস্কৰেই মোক সাহস দি থাকিল। অৱশেষত ডাক্তৰৰ নেৰা নেপেৰা চিকিৎসা আৰু ভগৱানৰ আশীৰ্বাদেও ত্ৰিদীপক বচাব নোৱাৰিলে। 10 দিন হস্পিটেলত থকাৰ পিছত তেওঁ ঢুকাল। মই পাগলৰ দৰে হৈ গ'লোঁ। ভাৰসাম্য হেৰুৱাই পেলালোঁ মই। খবৰটো শুনি মই চিঞৰি চিঞৰি অচেতন হৈ পৰিছিলোঁ। মুকলিকৈ নকলেও সকলোৱে আওপকীয়াকৈ মোকেই দোষ দিলে। মই অহাৰ পৰাই ঘৰখনত এজনৰ পিছত এজনৰ মৃত্যু হৈ আছে। আত্মীয় স্বজনসকলে প্ৰশ্ন কৰিছে যে মই কোন? মোৰ দৰে ইমান কুলক্ষণীয়া ছোৱালী এই পৃথিৱীত আছেনে? পাকে প্ৰকাৰে মোক ঘৰৰ পৰা ওলাই যাবলৈ কোৱা হ'ল। কিন্তু মোৰ ভুল ক'ত? ক'লৈ যাম আৰু কিয় ওলাই যাম মই?
মোক 8 বছৰৰ আগতেই এইখন ঘৰলৈ লৈ আহিছিল। এতিয়া এইখনেই মোৰ ঘৰ। মানসিকভাৱে ভাগি পৰিলোঁ মই। মোৰ এই বিপদৰ সময়ত ভাস্কৰ আহি ওলাল। মই যেন উশাহ ঘূৰাই পালোঁ। পানীত ডুব যাবলৈ ধৰা মানুহ এজনে খেৰ এডাল পালেও খামুচি ধৰি বাচিবলৈ চেষ্টা কৰাৰ দৰে ভাস্কৰক দেখাৰ লগে লগে মোৰো তেনে অনুভৱ হ'ল। সি হয়তো মোৰ অৱস্থাৰ কথা বুজি পাইছিল, সেয়ে সান্তনা দি কৈছিল, ধৈৰ্য ধৰাচোন তুমি, মানুহৰ মুখ কেনেকৈ বন্ধ কৰিবা, সময়ত সকলো ঠিক হ'ব। এই জটিল সময়ত তুমি মৌন হৈ থকাৰ বাহিৰে আন উপায় নাই। একমাত্ৰ ভৰসা ভগৱান। ভাস্কৰে ক'লে, তাৰ মাকৰ হেনো বেমাৰ ভাল নহয়। ডাক্তৰৰ পৰামৰ্শমতে মাকক ঘৰলৈ লৈ আহিছে। এতিয়া মাত্ৰ অপেক্ষা। হয়তো দুদিনমান পিছত সিও নিথৰুৱা হ'ব। ঘৰখনত মই সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিলোঁ। কি কৰোঁ কি নকৰোঁ একো উৱা দিশ নোপোৱা হ'লোঁ। নিৰাপত্তাহীনতাত ভুগিলোঁ মই। ইমান দিনে একো মাত মাতিব নোৱাৰা বহুতেই এতিয়া মোক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এই বিপদৰ সময়ত ভাস্কৰ একমাত্ৰ সাহস হৈ থাকিল। দুদিনমানৰ পিছত খবৰ পালোঁ ভাস্কৰৰ মাক ঢুকাল। বৰ বেয়া লাগিল মনটো। পিতৃ মাতৃক হেৰুৱাৰ বেদনা কিমান, সেয়া ভুক্তভোগীৰ বাহিৰে আনে বুজিব নোৱাৰে। ফোন কৰিয়েই মই ভাস্কৰৰ খবৰ ল'লোঁ। মাকৰ শ্ৰাদ্ধ শেষ কৰি সি মোৰ খবৰ ল'বলৈ আহিল। মোৰ দৰে সিও দুৰ্ভগীয়া। সি মোক জীয়াই থকাৰ সাহস দি ক'লে যে সকলো শেষ হৈ যোৱাৰ পিছতো যিখিনি থাকে তাৰ পৰাই জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰি। ময়ো নিজকে চম্ভালি ল'বলৈ চেষ্টা কৰিছোঁ। এইখন ঘৰত মোৰ আইনগতভাৱে একো অধিকাৰ নাই। না মই এইখন ঘৰৰ বোৱাৰী, না ছোৱালী। গতিকে মই ইয়াৰ পৰা ঘৰ সম্পত্তিৰ ওপৰত কেতিয়াও হস্তক্ষেপ নকৰোঁ। নিজৰ যোগ্যতাৰে ক'ৰবাত নাৰ্ছৰ চাকৰি কৰিম আৰু মানৱ সেৱাত ব্ৰতী হ'ম। ভাস্কৰে মোক সকলো সময়তে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলে। ময়ো জীয়াই থকাৰ সাহস আৰু প্ৰেৰণা পালোঁ। ধুমুহাই বিধ্বস্ত কৰা গছৰ গুৰিৰ পৰা নকৈ গজালি ওলাই আকৌ যদি বৰগছ হ'ব পাৰে আৰু সেই বৰগছৰ ছাঁত যদি কোনো আশ্ৰয়হীনাই আশ্ৰয় ল'ব পাৰে, তেন্তে মই কিয় নোৱাৰিম। লাহে লাহে ভাস্কৰ আৰু মই মানসিকভাৱে ওচৰ চাপি আহিলোঁ। এদিন সি মোক বুজালে যে জন্ম মৃত্যু আৰু বিবাহৰ কথা কোনেও ক'ব নোৱাৰে। এইবোৰ সকলো ভগৱানৰ ওপৰত নিৰ্ভৰ কৰে। মই অকলশৰীয়া হৈ কিমান দিন থাকিম, নিজৰ বুলিবলৈ কোন আছে। সেয়ে মোৰ যদি আপত্তি নাই, তেনেহ'লে সি মোক বিয়া কৰাব খোজে। মই ভাস্কৰৰ কথাখিনি ভাবি চালোঁ। সি দেখোন একো ভুল কোৱা নাই। জীয়াই থাকিবলৈ এজন সংগীৰ খুবেই প্ৰয়োজন। মই তাৰ কথাত অসন্মত হোৱাৰ কাৰণ বিচাৰি নাপালোঁ। আজি আমাৰ বিয়া। আইনগতভাৱে বিবাহ পাশত আবদ্ধ হ'বলৈ আমি কোৰ্টলৈ আহিছোঁ। জীৱনটো শূন্যৰ পৰা আকৌ আৰম্ভ কৰিবলৈ ওলাইছোঁ। আপোনালোকে আমাক আশীৰ্বাদ কৰিব। প্ৰিয় শ্ৰোতা বন্ধু বান্ধৱীসকল, বিশিষ্ট গল্পকাৰ কমলেন্দ্ৰ শৰ্মাদেৱৰ আজি মোৰ বিয়া গল্পৰ কাহিনীটো আপোনালোকৰ কেনে লাগিল মতামত আগবঢ়াব। সকলোকে ধন্যবাদ জনালোঁ।